নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰকাশ ব্লগছ অফিচিয়েল। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে প্ৰকাশ ব্লগছ, আৰু মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আজি এতিয়া পথাৰলৈ গ'লোঁ। পথাৰত আজি মানে ৰুবলৈ দিছে, হাল বাই আছে আৰু মই চাহ দিলোঁ, সাৰ ছটিয়ালোঁ অলপ। মানে সাৰটো অলপ নিদিলে নহয় যে বনবিলাক আছে, সেইটো কাৰণে মই এতিয়া মামীয়ে ৰোৱা গোজ ল'বলৈ যাব বোলে। মই তাকে লগতে যাওঁ, আপোনালোকক দেখুৱাওঁ আমাৰ ফালেনো কেনেকৈ কৰে, কি কথা। এইটো কথাত আচলতে ক'ব নালাগে, তথাপিতো আৰু দেখুৱাই যাওঁ, হয়নে নহয়। এইকেইদিন মই ভিডিঅ' মানে দিব পৰা নাই, কিয়নো পথাৰত লাগি থকা হৈছে। পথাৰত লাগি থাকিলে কেনেকৈ ভিডিঅ' বনাম ন, সেইকাৰণে বনাব পৰা নাই। আজি এটা দিম বুলি ভাবিছোঁ, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াতে। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, আৰু আমাৰ এই পথাৰতনো নিয়মবিলাক কেনেকৈ কৰে সেইবিলাককে অলপ দেখুৱাওঁ আপোনালোকক। ব'লক। এয়া আমাৰ এতিয়া কঠীয়া তুলি আছে, আৰু এয়া হাল বাই আছিলে, এতিয়া ভাত খাবলৈ গৈছিলে। এইফালে চাওক, প্ৰায় মানুহৰ হৈছে আৰু ৰুই গৈ, এইবিলাক দেখিছে নহয়। পথাৰলৈ আহি দাঁত নিকটাইছে, দেখিছে নাই? এইবোৰ গোটেই জেং জোং লৈ আহিছে এইবোৰ। চাওক ৰাইজ, এতিয়া আমি কি কৰিবলৈ আহিছোঁ, ৰোৱা গোজ ল'বলৈ আহিছোঁ সকলোবিলাক। আৰু এয়া এই মালিকনীয়ে ল'ব আৰু ৰোৱা গোজটো এতিয়া। সেয়া মাটি অকণমান খান্দি লওক। কেনেকুৱা ৰুইছে দেখিছে? এয়া চাওক কিমান দূৰত আছে, এয়া বহুত দূৰ। চাওক আপোনালোকে। মজা। এতিয়া ঘৰৰ ৰোৱা গোজ লোৱাৰ পাছত আকৌ মই আহিলোঁ আমাৰ মাহঁতৰ জেঠাইকপতে ডাঙৰ মমাই ঘৰৰ পথাৰলৈ, আৰু মানে দাদাই মাতিলে আৰু পথাৰলৈ গুচি আহিলোঁ। সেইবাবে আমি সৰু মমাৰ লগত দুয়োটাই আহিলোঁ। এতিয়া ৰ'দৰ কাৰণে আমি ছাঁত ৰখি আছোঁহি। ছাগলীকেইটাই চাওক কেনেকৈ চৰি আছে, ঘাঁহ খাই আছে। আৰু এতিয়া আমাৰ এই পথাৰৰ কাষতে লাগি আছে চাহপাতৰ বাগান। আগতে ইয়াত নাই যদিও এতিয়া মানে বহুতো হৈছে বাৰু এতিয়া। আৰু এই চাহপাতৰ পৰাই আৰু আমাৰ সকলোৱে চাহ খায় নহয় জানো। চাহ নোখোৱা মানুহ চাগে নায়েই। চাহ খাই সকলোৱে ভাল পায়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটা ভিডিঅ'ত